এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু বৰ্তমান ময়ো বহুত বেছি ভালেই আছোঁ। ভাল বেয়াৰ মাজতে বাৰু চলি আছোঁ। আৰু চাওক, আজি 31 ডিচেম্বৰ হয়, গতিকে আজিৰ দিনটো মই আৰম্ভণি কৰিছোঁ মন্দিৰৰ পৰা, হনুমান মন্দিৰৰ পৰা। ৰাতিপুৱা ঘৰটো সাৰি গা পা ধুই উঠি আৰু যিটোক মানে ভাত অলপমান ৰাতিৰে আছিল তাকে মই খুৱাই দিলোঁ। তাৰপিছত গাখীৰ দিলোঁ। গাখীৰ আৰু ভাত খাই গুচি গ'ল ডিউটিলৈ আৰু মই যিটোৰ লগত বাইকতে উঠি হনুমান মন্দিৰলৈ আহিলোঁ। গীতা মন্দিৰৰ ওচৰত থকা হনুমান মন্দিৰটো, গীতা মন্দিৰৰ ৰাস্তাটো ওপৰত পাৰ যাওঁতে যোনটো মন্দিৰ পায় সেই মন্দিৰটোতে আহিছোঁ। শনি মন্দিৰৰ লগতে একেলগে লাগি আছে এই হনুমান মন্দিৰটো। মই আগতে কেতিয়াও ইয়াতে আহি পোৱা নাই। বাবলু দাৰ মুখত ইয়াত নামটো শুনি মই ভাবিলোঁ ইয়াতে এবাৰ দৰ্শন কৰি যাওঁ, যিহেতু আজি 31 ডিচেম্বৰ আৰু মঙলবাৰ হয়। সেইকাৰণে ভাবিলোঁ পূজা কৰি উঠি মই ঘৰলৈ ঘূৰি আহি আছোঁ টমটমখনত। টমটম পিলপিলি কোনে কি কয় সেইখনতে উঠি আহিলোঁ আৰু ইয়াতে বেলেগ কোনো পেচেঞ্জাৰ নাছিল, মই অকলে আছোঁ। গীতা মন্দিৰৰ পৰা আমাৰ ৰুমলৈকে 10 টকাই লৈছে। ৰুমৰ আহোঁতে মই ভাবিলোঁ অকলে গৈছিলোঁ, যিটোৰ সময় নাই, ডিউটিয়ে আছে, সেইকাৰণে আহিলোঁ। আৰু ইয়াতে ইহঁতেও গৈছে হনুমান মন্দিৰ, ইহঁতে গৈছে গণেশগুৰি থকা হনুমান মন্দিৰটোলৈ। মই কিন্তু ইমান দূৰ নগ'লোঁ, মই ওচৰতে গ'লোঁ। তাৰপিছত তাহাঁতে মোক তালৈকে যাবলৈ লগ ধৰিছিল, কিন্তু যিহেতু মই অকলে যিটোৰ লগতে গৈছোঁ সেইকাৰণে ইয়াতে গ'লোঁ। আৰু যিটোৱে সেৱা নকৰিলে, কাৰণ ডিউটিলৈকে দেৰি হৈছিল, বহু দেৰিলৈকে শুই থকাৰ কাৰণে বিচনাখনো মই নাপাৰিলোঁ, সেনেকৈ গুচি গ'লোঁ। এতিয়া মই আহি পেলাই বিচনাখন পাৰি লৈছোঁ। আৰু বিচনাখন যে মই প্ৰথম শুই উঠাৰ পিছতে নাপাৰিলে বহুত বেছি বেয়া লাগি থাকে, কাৰণ বাঁহী বিচনাখনত মই একোৱেই নকৰোঁ সেইকাৰণে। আৰু তাৰপিছত মই ভাবিলোঁ যিটো ৰাতিৰ ঠাণ্ডা ভাত আছিল সেই ভাতখিনি মই এনেকৈ ফ্ৰাই কৰি খাওঁ। কাৰণটো হৈছে যে যদি ৰাতিৰ মাংস আছে, মই সেই ৰাতিৰ ঠাণ্ডা ভাতখিনি মই ভাজি পেলাই খাওঁ। মই বহুত বেছি ভাল পাওঁ এনেকৈ খাই। আৰু এতিয়া মই যিখিনি ৰাতিৰ বিন ভাজি আছিল, বিন আলু ভাজি, সেইখিনিও মিলাই দিছোঁ। গোটেইখিনি লগ কৰি কিনে খাম আৰু কিবা এটা বনাই। এনেকৈ খাই লওঁ আৰু পেটটো ৰাতিপুৱাৰ কাৰণে ভৰাই লওঁ, যাতে যিহেতু যিটো আহিব আৰু দুপৰীয়া আৰু এসাঁজ খাবই লাগিব, সেইকাৰণে। তাৰপিছত এইখিনি ৰন্ধা হোৱাৰ পিছত মই ভাবিলোঁ ঘৰৰ যিখিনি বাহি কাম আছে সেইখিনি অলপ কৰিয়ে লওঁ। যেনেকৈ কাপোৰ ধুবলৈ আছিল, কাপোৰ বেছি ধোৱা নাই, মই অকল নিজৰ পিন্ধাখিনি ধুইছোঁ আৰু ঘৰটো মুচি দিছোঁ। ঘৰটো মই এদিন নুমুচিলেও মই থাকিবই নোৱাৰোঁ, কাৰণ এদিনো যদি মই নুমুচোঁ তাৰপিছত মোৰ মনত আহি থাকে যে কিয় মোচা নাই। তো মই আজি সোনকালে মুচি ল'লোঁ। আকৌ পিছবেলা আমাৰ তাত ঘৰ মুচিব নোৱাৰি। মাজতে মোৰ গাখীৰটো আহিল, ভিনদেউৱে দি থৈ যায়, যিহেতু বাইদেউ আৰু ভিনদেউৰ গৰু আছে। চ' ভিনদেউৱে যাওঁতে গৰুত গাখীৰখিনি দি থৈ যায়, আমি এপোৱাকৈ ৰাখোঁ। সেই গাখীৰখিনিও মাজতে লৈ আহিলোঁ। তাৰপিছত আকৌ ঘৰ মোচাত লাগি গ'লোঁ, বাকীকেইটা ৰুম, কাৰণ ভিনদেউ ডিউটি যাওঁতে দেৰি হয়তো মই দৌৰি গৈ লৈ আহিব লাগে। আৰু ঘৰ মোচা হোৱাৰ পিছত মই ফেনখন চলাই দিওঁ যাতে ঘৰটো শুকায়। যিহেতু এটা ৰুমতে ফেন আছে, অকল সেই ৰুমটোৱে শুকাবৰ কাৰণে দিওঁ। বাকী ৰুমত মোৰ ফেন নাই, বতাহৰ কাৰণে দুইখন দৰ্জা দুইফালে খুলি দিওঁ, খিৰিকীবিলাক খুলি দিওঁ। আমাৰ ৰুমটো শুকাওঁতে অলপ টাইম লাগে, যিহেতু আমাৰ ঘৰটো মাটিৰ পৰা অকণমান ডাউনত আছে, সেইকাৰণে শুকাওঁতে অলপ টাইম লাগে। আৰু মই এতিয়া ভৰিত অলপ মিঠাতেল সানি মোজাযোৰ পিন্ধি লৈছোঁ। এতিয়া আৰু মোৰ বিশেষ কাম নাই, সেইকাৰণে অলপ সময় মই ভৰিত তেল লগালে মই মোজাযোৰ পিন্ধিয়ে লওঁ। কাৰণটো হৈছে ভৰিৰ মিঠাতেলটো মই য'তে ত'তে লাগিলে, বিচনা চাদৰত লাগিব বা ক'ৰবাত লাগিব বুলি মই বেয়া পাওঁ। সেইকাৰণে মই মিঠাতেলটো সানি লওঁ মোজাযোৰত, সানি লৈ মোজাযোৰ পিন্ধি লওঁ। তাৰপিছত আৰু এনেকৈ পিন্ধিলে অলপ গৰমো উঠে, সেইকাৰণে। আৰু এতিয়া মই যিখিনি মই পোলাও ভাজি থৈছিলোঁ সেইখিনি খাই ল'লোঁ। ইয়াৰে বাচনখিনি মই অকণমান দেৰিকৈ ধুম, কাৰণ এতিয়া খাই লৈছোঁ, যিহেতু ঘৰটোও ভালকৈ শুকোৱা নাই, ইমান খচি নাথাকোঁ, সেইকাৰণে। চ' এইখিনি থৈ দিম মই এনেকৈ, অলপ পিছত দেৰিকৈ মই ধুই ল'ম।
বাচনখিনি তাকে ভাবি আছোঁ বা আৰু মই এনেকৈ চিকেনৰ টুকুৰা খাই লৈছোঁ পূৰা ধুনীয়াকৈ। তাৰপিছত গৰম পানী খাই উঠি অলপ ৰেষ্ট কৰিম বুলি ভাবিছোঁ। অলপ ৰেষ্ট কৰিম মানে ফোন এটা কৰিম, যিহেতু লগৰ ছোৱালী এজনী আছে তাইৰ লগত মণি, তাইৰ লগত মই এঘণ্টামান কথাই পাতোঁ কেতিয়াবা তো এনেকৈ কথা পাতি লওঁ। আকৌ জিতুৱে দুপৰীয়া আহি পালে, আহি পাওঁতে কেলেণ্ডাৰখন লৈ আহিল 2025 মানে 2025 আৰম্ভ হৈ গ'ল। গতিকে সেইকাৰণে মই সেইখন ফোন কৰি আনিব দিছিলোঁ। তো এইখন আনিছে, ভাল লাগিছে, কাৰণ আজি অহাকালি 1 তাৰিখৰ পৰাতো নতুন ডেট চাব লাগিব। তো পুতুককৈ খেলি মেলি হ'ব, সেইকাৰণে আগতীয়াকৈ আনিব দিলোঁ। তো কোনোবাই দিলে চাগে, তাৰ পৰা আৰু এনেকৈ বিলায়ীটো কেলেণ্ডাৰ তাৰ পৰা ক'ৰবাৰ পৰা আনিলে। চ' ভাল লাগিলে, মই লৈ আহি লগে লগে আঁৰি দিলোঁ। তাৰপিছত এতিয়া মোৰ গুঠিবলৈ লৈছোঁ, যিহেতু মাৰ পৰা আৰু এখন চাদৰ আনি থোৱা আছিলে। ভাবিছোঁ সেই চাদৰখন আকৌ গুঠি দিওঁ। মাজতে মই গুঠিছিলোঁ, চ' যিটো অহাৰ পিছত মই আকৌ আৰম্ভ কৰি দিছোঁ গোঠা ষ্টাৰ্ট কৰি দিছোঁ। আৰু মই কালি মানে 31 ডিচেম্বৰৰ আজি দিনত মানে মই ভাতেই নাখালোঁ। কিয় ভাত নাখালোঁ মানে যিটো আহোঁতে দেৰি কৰিলে, চ' যিহেতু 3টামান বজাইছিলে মই ভাত নাখালোঁ। দিনৰ ভাতটো নাখালোৱেই। তাৰপিছত মই এনেকৈ গাঁঠি আছিলোঁ, সেই গাঁঠাৰ এৰি ভাবিলোঁ চিকেন চাওমিন খাই আহোঁ। তো সন্ধিয়া 7টামান বজাত আমি দুইজনে ওলাই গ'লোঁ চিকেন চাওমিন খাবলৈ। যিহেতু জিতুই চিকেন চাওমিন বা চাওমিন নাখায়েই, ম'ম'হে খায়, চাওমিন ভালেই নাপায়। আৰু আজি মোৰ লগত কিয় বা কেনেকৈ খাই দিলে। খাই দিয়াৰ পিছত আকৌ অৱস্থা নাই, মানে যিটোৰ বহুত বেছি গেষ্ট্ৰিক আছে তো বেয়া পায় চিকেন চাওমিনটো বেয়া পায়, ম'ম'ই খায়। কিন্তু মই চাওমিনে ভাল পাওঁ, যদিও মই ইমানকৈ নাখাওঁ, কাৰণ এইটো অলপ গেছ কৰে, সেইকাৰণে নাখাওঁ। তো মই এতিয়া মই আৰু জিতু দুজনে মিলি খাবলৈ বহি গৈছোঁ। আজি 31 বুলি ভাবিলোঁ চিকেন চাওমিনকে খাই দিওঁ। এইটো বেছি দাম নহয়ও, 50 টকাকৈ লয় মাত্ৰ। চ' আমি দুজনে খাবৰ কাৰণে বহিলোঁ ইয়াতে। আৰু ইমান দূৰ যাবও নালাগে, ওচৰতে হয়, বহুত টেষ্টি বনায়, সেইকাৰণে এইখন দোকানত যাওঁ। সেই বুলি মই ইমানকৈ নাখাওঁ, 2-3 মাহৰ মূৰত এবাৰেই খাওঁ, কাৰণ গেছ কৰে বহুত, ইমান ভাজা পোৰা বস্তু খাবও নালাগে। সেইকাৰণে আৰু আমাৰ এতিয়া মানে যিটোৰ ৰাতি 9টা বজাত ডিউটি আছে, সেইটোৰ ডিউটি থকাৰ কাৰণে আমি ভাবিছোঁ যে মাছ মাংস একো নাখাওঁ। যিহেতু আগদিনা ৰাতি আমি মাংস খাইছিলোঁৱেই, সেই মাংস মই ৰাতিপুৱা খালোঁ, গতিকে খাব মন নগ'ল। চিকেন চাওমিন খাই আহি ঘৰলৈ অহাৰ পিছত এই মাইনা ৰাস্তাত ৰখি আছিল। মাক আৰু দেউতাকে ভায়েকক বিচাৰি ফুৰিছে। ভায়েকক বিচাৰি পোৱা নাই, কাৰণ ভায়েকে ক'ৰবাত গৈছে বোলে। তাৰপিছত মোৰ মনত পৰি গ'ল, সি মোক দিনত কৈছিল যে সি স্বাগতা পথত তাতে টেনিছ টুৰ্ণামেণ্ট চাব যাম বুলি। তো মই মনত পৰি যোৱাৰ পিছত আমি ক'লোঁ ব'লা তালৈকে বিচাৰি যাওঁ। চ' জিতু, মই আৰু তাই আমি তিনিজনে মিলি বাবুক বিচাৰি আহিলোঁ। হয়, ইয়াতেই আছে। বাবু আহ, ঘৰত যাওঁ। অন কৰি লওঁ দে। এয়া দিনটোত ক'ত কি কৰে নহয়, ঘৰত নক'ব পাৰে, মোক কয় সদায়। হয়, মই সঁচা কথাকে কৈছোঁ। সি কিন্তু মোক জনায়ে দিনটোত সি ক'ত কি কৰে, কিন্তু মোক জনায়ে থাকে। মইহে তাৰ কথাবিলাক গুৰুত্ব নিদিওঁ। আজি বাৰু কামতে আহিল সেই কথাখিনি। আৰু অহাৰ পিছত এনেকৈ ৰাখিও বোলে বইলহে খাব, কি খানা খাব নাখাব অলপ আলোচনা কৰিলোঁ। তাৰপিছত আকৌ গুঠা হ'ল। তাকে বোলো চাদৰখন মেৰিয়াই চাওকচোন কেনেকুৱা লাগিছে, কমেণ্ট কৰি জনাব। মই মানে গাঁঠি বহুত ভাল পাওঁ। চ' মই মাৰ পৰা এইবিলাক চাদৰবিলাক মই লৈ আহোঁ, আৰু নিজৰ পুৰণা চাদৰবিলাকো গুঠিয়ে থাকোঁ। আৰু তাৰ পিছত ভাবিলোঁ ৰাতি 9টা বাজিল, যিহেতু মই কৈছিলোঁৱে যে যিটোৰ নাইট ডিউটি আছে 9টাৰ পৰা 12টা 2টা কিমান বাজে ঠিক নাই, কাৰণ যিহেতু গুৱাহাটীত বাৰ আছে, বাৰবিলাকত মানুহবিলাকে পাৰ্টি কৰে। 31ৰ পাৰ্টি কৰি ওলাওঁতে 2টা-3টা বাজি যায়। চ' এতিয়া ডিউটিৰ কাৰণে যাব ওলাইছে জিতুৱে। চ'
আমি ডিউটি যোৱাৰ আগতে আমি দুইজনে মিলি বহুত নাচিলোঁ নাচটো হৈছে গোবিন্দৰ চিনেমাৰ এখনৰ এটা গান চ' এনেকৈ মই যি পাইছোঁ তাকে নাচি আছোঁ গানটো দিব নোৱাৰি কাৰণ গান দিলে কপিৰাইট লাগে সেইকাৰণে গানটো এড কৰি দিয়া নাই এতিয়া চ' যিটো ৰাতি 12টা 2টামান বাজিব পাৰে কিমানটা বাজে ঠিক নাই চ' মই আহি তাৰ লগত আলোচনা কৰি আছোঁ কেইটামান বজাত আহিব যিটোৱে কৈছে মই এঘণ্টাত আহিম মই কৈছোঁ এঘণ্টা নহয় 2টা বাজিবই চ' এই কৈছে কি নাই মই পাৰিম আহিবলৈ এনেকৈ কৈ আছে চেকিং ডিউটি আছে গতিকে যাব ওলাইছে এয়া যাই আছে তো যাওঁতেও টাটা দিয়াৰ পিছতো মানে নাচিহে এৰিলোঁ তাৰপিছত মই আৰু কি কৰিম বৰিং হৈ গ'লোঁ চ' 11টা 10 মানত মই ভাত খাই দিলোঁ দিনত মই ভাত নাখালোঁ যিহেতু বেঙেনা ভাজি আৰু দালি আছিলে মই তাকেই ভাত খাই দিলোঁ বেঙেনা ভাজি দালি ভাত চ' 31ষ্টৰ আজি ভাতটো এনেকৈয়ে খালোঁ একো কথা নাই সদায় যে ভাল বস্তু খাব লাগিব সেইটো কোনো দৰকাৰী নহয় মইতো এইখিনি খাবলৈ পাইছোঁ কোনোবা হয়তো লঘোণতো আছে চ' গতিকে ইমান বেছি জীৱনটোক লৈ টেনশ্যন লৈ থাকিব নালাগে এইটো খাব পালোঁ নাপালোঁ এইটোত ক'ৰবাত যাব পালোঁ নাপালোঁ সেইবিলাক ভাবিব নালাগে জীৱনত 15 হয় এতিয়া আমি কম Happy New Year! এয়া ঘড়ীত 12 কতে ঘড়ীটো উল্টা আছে ঘড়ীটো ওপৰত আছে নহয় উল্টা দেখিব এইটো ঘড়ী এতিয়া হেপী নিউ ইয়াৰ Happy New Year!